নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চতন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আহি পৰিছে বহুত এটা ভাল ইনফৰমেশ্যন ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট। আৰু এইখন নটিফিকেশ্যন আহিছে নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিল হাফলং তাৰ পৰা, য'ত নেকি টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে বহুকেইটা পোষ্ট ৰিলিজ কৰা হৈছে। গোটেই এডভাৰটাইজমেণ্ট কি হয় এই বিষয়ত আমি জানিম। চ' উইদাউট স্কিপ কৰাকৈ বলক আমি গোটেই ভিডিঅ'টো চাই লওঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এট প্ৰেজেণ্ট যিহেতু আপুনি ভিডিঅ'টো চাই আছে, সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। তো আপোনালোকে চাব পাৰিছে নৰ্থ কাছাৰ অট'নমাছ কাউন্সিল হাফলং এপ্ৰুভেল, দিছ ইজ হাফলং 3rd February। এপ্লিকেশ্যন আৰ হেয়াৰ বাই ইনভাইটেড ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফ্ৰম এজ published in the Assam Gazette from the intending and eligible candidate for TETCAM recruitment test who are citizen of India, permanent resident of Assam, for filling up the following vacant post of graduate and intermediate teacher in government and provincialized high and higher secondary school of Dima Hasao district and mentioned below in the scale of pay order other allowances and admissible under the rule as shown against the post। মানে কথাটো হৈছে এই যে তলত থকা পোষ্টবোৰ অসমত যিসকলে চিটিজেন হয় তেওঁলোকৰ কাৰণে হয়। আৰু ইয়াৰ লগে লগে আৰু এটা কথা হয়, ইয়াত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দি, মানে অসম গেজেটৰ যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, আপোনালোকে আমাৰ ফেচবুক পেজত গ'লে সেইখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে পাই যাব। আৰু সেইখন ষ্টেণ্ডাৰ্ড ফৰ্মৰ মাধ্যমেৰে এপ্লাই কৰিব লাগিব, ঠিক আছে। ইয়াৰ কাৰণে অনলাইন উইণ্ড' অ'পেন কৰা নহ'ব, আপোনালোকে অফলাইন অসম গভৰ্ণমেণ্টৰ যি গেজেটিৰ যি ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইটো দি এপ্লাই কৰিব লাগিব। ইয়াৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিছে যে পোষ্ট এছিষ্টেণ্ট টিচাৰ ছায়েন্স ৰয়েল আৰু বায়'ৰ কাৰণে 14টা পোষ্ট আছে, ঠিক আছে। ইয়াত আপোনালোকে চাব পাৰে 14 নাম্বাৰ অফ পোষ্ট। আৰু এজ ইউজুৱেল যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে সেইমতে আছে। গ্ৰেজুৱেট ফ্ৰম এনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড BA ডিগ্ৰী ফ্ৰম এনি NCT ৰিকগনাইজ ইনষ্টিটিউট। গ্ৰেজুৱেট ফ্ৰম এনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। চ' ইয়াত অনলি গ্ৰেজুৱেট দিছে, কিন্তু যিহেতু এছিষ্টেণ্ট টিচাৰ অফ ছায়েন্স আছে, কিন্তু BSc গ্ৰেজুৱেট বুলি দিয়া নাই। কিন্তু তথাপিও যদি আপুনি BSc গ্ৰেজুৱেট নহয়, ইয়াত কিন্তু এপ্লাই কৰিব পাৰে। বাট মষ্ট প্ৰিফাৰেবলি এইটো ছায়েন্স গ্ৰেজুৱেট হ'লে ভাল হয়। তাৰপিছত ইয়াত চাব পাৰিছে এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেট, ঠিক আছে। গ্ৰেজুৱেট ফ্ৰম এনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড BA ফ্ৰম এনি NCT ৰিকগনাইজ ইনষ্টিটিউট। ওপৰত যিটো এছিষ্টেণ্ট টিচাৰ ছায়েন্স আছে তাত BSc গ্ৰেজুৱেট দিয়া নাই, তথাপিও কিন্তু BSc গ্ৰেজুৱেটেই লোৱা হ'ব, ইয়াত মনত থাকিব। আৰু এছিষ্টেণ্ট টিচাৰ যি গ্ৰেজুৱেট আছে তলত যি আছে এইটো, ইয়াত কিন্তু অনলি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব। আৰু পোষ্ট আছে 34টা, ঠিক আছে। ছায়েন্সৰ কাৰণে গ্ৰেজুৱেট টিচাৰ ছায়েন্সত 14টা পোষ্ট আছে, আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে 34টা পোষ্ট আছে, অ'কে। আৰু ইয়াৰ কাৰণে যিটো এজ লিমিট হয় 18 ইয়াৰৰ পৰা 40 ইয়াৰ্ছলৈকে থাকিব। আৰু আপুনি যদি 42 ইয়াৰ্ছ যদি এক্স ছাৰ্ভিচমেন হয়, আৰু 43 ইয়াৰ্ছলৈকে যদি OBC আৰু MOBC কেটেগৰী হয়, আৰু 45 যদি SC আৰু STৰ পৰা হয়, ঠিক আছে। তো ইয়াত আছে যিটো এজ লিমিট অলৰেডি দিয়া আছে, আপোনালোকে চাই ল'ব। ইয়াৰ পাছত নেক্সট হয় এছিষ্টেণ্ট টিচাৰ হিন্দী টিচাৰ গ্ৰেজুৱেট 14,000 to 70,000 8,700 তাৰ গ্ৰেড পে। আৰু পোষ্ট আছে 9টা পোষ্ট আছে, ঠিক আছে। ইয়াত 9টা পোষ্ট আছে। আমি চাই লওঁ প্ৰবীণ and Ratna in Hindi, having degree qualification from any UGC recognized university of BA with Hindi as one of the subject and BTBA degree from any institute। আপোনালোকে কথাটো কৈ দিছোঁ, ইয়াত হিন্দীৰ কাৰণে প্ৰবীণ বা ৰত্ন ইন হিন্দী হেভিং ডিগ্ৰী qualification from any UGC recognized university of BA with Hindi as one of the subject। মানে আপুনি যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিলে হ'ব হিন্দী এটা ছাবজেক্ট লৈ। আপোনাৰ যে গ্ৰেজুৱেশ্যনটো কৰিব এইটো হিন্দী লৈ কৰিব লাগিব, মানে হিন্দী গ্ৰেজুৱেশ্যনত এটা ছাবজেক্ট থাকিলে হৈ যাব। ইয়াৰ লগে লগে আপোনাৰ প্ৰবীণ বা ৰত্ন দুটাৰ পৰা যিকোনো এটা থাকিলে আপোনাৰ হৈ গ'ল, কিন্তু BEd আৰু মাষ্ট BEd থাকিবই লাগিব কিন্তু, ঠিক আছে। ইয়াত আৰু এটা কথা কৈছে প্ৰাংগা টু বি ট্ৰিটেড এজ ইকুইভেলেণ্ট টু BEd ডিগ্ৰী অনলি ফৰ দ্য পোষ্ট পাৰ্পজ অফ হিন্দী। মানে BEdৰ এগেইনষ্টত যদি হিন্দীৰ কেণ্ডিডেটৰ যদি প্ৰাংগাত থাকে তেতিয়াও এইটো এপ্লাই কৰিব পাৰিব, BEd নাথাকিলেও, ঠিক আছে। ইয়াৰ পাছত এছিষ্টেণ্ট টিচাৰ গ্ৰেজুৱেট, ইয়াত কৈছে এছামিছ লেংগুৱেজ টিচাৰ গ্ৰেজুৱেট, য'ত নেকি 4টা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যন ইয়াত আপোনালোকে চাব পাৰিছে, ধুনীয়াকৈ দিয়া আছে BA BSc BCom ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এছামিজ এজ ওৱান অফ দ্য ছাবজেক্ট এণ্ড BEd থাকিলে হৈ গ'ল, ঠিক আছে। ইয়াৰ পাছত দিছে যিটো আছে এইটো হৈছে ক্লাছিকেল টিচাৰ সংস্কৃত টিচাৰৰ 3টা পোষ্ট আছে। আৰু সংস্কৃত টিচাৰৰ কাৰণে যিটো কোৱালিফিকেশ্যন হয় ইয়াত দিয়া আছে সংস্কৃত উইথ 50% মাৰ্ক, হেভিং ডিগ্ৰী কোৱালিফিকেশ্যন উইথ 50% মাৰ্ক ইন কনচাৰ্ণ ছাবজেক্ট অফ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন আৰ্টছ উইথ 50% মাৰ্ক ইন কনচাৰ্ণ ছাবজেক্ট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। মানে আপুনি যদি 50% মাৰ্কছ লৈ যদি কোনোবা ইউনিভাৰ্চিটিৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰে, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে আপোনাৰ BEd ডিগ্ৰীটো থাকিবই লাগিব। মিউজিক টিচাৰৰ এটা পোষ্ট আছে BA মিউজিক অৰ ইকুইভেলেণ্ট উইথ 50% মাৰ্ক ডিগ্ৰী
কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু 7 নম্বৰত আছে এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েট টিচাৰ য'ত 19টা পোষ্ট আছে আৰু ইয়াৰ কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট ফ্ৰম এনি UGC ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ BEd বা BT ঠিক আছে তাৰপাছত আছে হিন্দী টিচাৰ ইণ্টাৰমিডিয়েট য'ত নেকি 5টা পোষ্ট আছে আৰু ওপৰত যেনেকৈ মই কৈছোঁ প্ৰবীণ বা ৰত্ন থাকিলে হৈ গ'ল আৰু গ্ৰেজুৱেশ্যন থাকিলে হৈ গ'ল হিন্দী লৈ ঠিক আছে এইটোৱে হয় লগত BEd লাগিব হিন্দী টিচাৰৰ কাৰণে ইয়াৰ পাছত এছামিছ লেংগুৱেজ টিচাৰ ইণ্টাৰমিডিয়েট ইয়াৰ 4টা পোষ্ট আছে আৰু এয়াতো ছেইম গ্ৰেজুৱেট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এছামিজ এজ ওৱান অফ দ্য ছাবজেক্ট আৰু BEd আৰু থাকিলে হৈ গ'ল তো এইটো আছিলে পোষ্ট বহুত ভাল নম্বৰৰ পোষ্ট ওলাইছে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব কিবা যদি প্ৰব্লেম থাকে ডাউট থাকিলে মোক কমেণ্ট বক্সত সুধিব বা আমাৰ যি ফেচবুক পেজ আছে তাত আপোনালোকে গ'লেও মোক পাৰ্চনেলি মোৰ লগত কণ্টেক্ট কৰিব পাৰিব তাত হোৱাটছআপৰ লিংক দিয়া আছে কথা পাতিবৰ কাৰণে মোৰ পাৰ্চনেলি হোৱাটছআপৰ আৰু ইয়াৰ লগে লগে আপোনালোকে মোক ফেচবুকতো মেছেজ কৰিব পাৰে ঠিক আছে ইয়াত এটা কথা দিছে নোট ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট OM ডেছ dated at those institutions having territorial jurisdiction outside the state of Assam but having a study center in the state and such a study center is not if not recognized by DEC under UGC the degree certificate issued by the such off-campus institution shall not be considered as valid purpose for employment under the education department. However, the degree diploma offered by KKSHU IGNOU IDOL under the Guwahati University Distance Education or Birgur University shall be considered as valid for the purpose of employment. মানে আপোনালোকে জানে অসমৰ বাহিৰৰ পৰা কোনোবা ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন লৈছে বা কিবা ডিগ্ৰী লৈছে কিন্তু তাৰ যদি ষ্টাডি চেণ্টাৰ যদি অসমত নাথাকে সেইটো গ্ৰহণযোগ্য কৰা নহ'ব আৰু এই অসমত থকা যিবোৰ ডিষ্টেঞ্চ এডুকেশ্যনৰ ইউনিভাৰ্চিটি আছে তাৰ পৰা আপুনি কৰিলে একো প্ৰব্লেম নাই কণ্ডিশ্যন অফ ৰিক্ৰুটমেণ্ট ইয়াত দিছে দ্য আণ্ডাৰষ্টেণ্ড চাৰ্ভ দ্য ৰুল ৰাইট টু কেঞ্চেল পষ্টপন দ্য ৰিক্ৰুটমেণ্ট এট এনি টাইম লোকেল কেণ্ডিডেট উইল বি given preference local candidate preference পাব candidate must not be less than 18 years or more than 40 years আৰু যিটো ৰুল থাকে এক্স সাৰ্ভিসম্যান হ'লে 42 years OBC MOBC হ'লে 43 years SC ST থাকিলে 45 years ঠিক আছে the candidate should keep an eye on local news media for update regarding কানেকশ্যন অফ দেয়াৰ এডমিট কাৰ্ড ৰিগাৰ্ডিং টেটকাম ৰিক্ৰুটমেণ্ট আপোনালোকক কৈছে নিউজ পেপাৰ চাবলৈ আপোনালোকে যদি আমাৰ ফেচবুক পেজটোক যদি ফ'ল' কৰি ৰাখে আৰু আমাৰ যদি ইউটিউব চেনেলটোক যদি ফ'ল' কৰি ৰাখে ছাবস্ক্ৰাইব কৰি ৰাখে তেনেহ'লে এইবোৰ ইনফৰমেশ্যন আপোনালোকে এনেই পাই যাব আমি গোটেইকেইটা ইনফৰমেশ্যন টাইম টু টাইম দি থাকোঁ দেয়াৰ শ্বেল বি ভেৰিফিকেশ্যন অফ ডকুমেণ্ট এণ্ড অল দ্য টেষ্টিমনিয়েল আফটাৰ দ্য ৰেজাল্ট অফ দ্য মেৰিট লিষ্ট টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হুইচ উইল বি নটিফাইড ইয়াৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু টিএ দিয়া নহ'ব চ' মেইন কথাকেইটা আমি জানি লৈছোঁ হাউ টু এপ্লাই এতিয়া আমি আহি যাওঁ হাউ টু এপ্লাইত দ্য কেণ্ডিডেট শুড এপ্লাই ইন ডিউলি ফিল্ড আপ prescribed form of application along with all the self-attested certificate testimonial NC Hills Autonomous Council court fee stamp of ₹10 to the office of the undersigned with effect from 9 February 2026 to 11 February 2026 during the office hour মানে 9 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত গৈ আপুনি দি আহিব লাগিব আৰু 10 টকাৰ ষ্টাম্প লগাব লাগিব NC Hill Autonomous Councilৰ court fee stamp ঠিক আছে ইয়াৰ লগে লগে in service candidate should apply through proper channel তাৰপিছত 2 পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব HSLCৰ মাৰ্কশ্বিট লাগিব এই হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট লাগিব মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ অল ছেমিষ্টাৰ এণ্ড ডিগ্ৰী লাগিব এনি আদাৰ কাইণ্ড অফ মাৰ্কশ্বিট চাৰ্টিফিকেট থাকিলে লাগিব BEdৰ বা BTৰ মাৰ্কশ্বিট থাকিলে দুটা ইয়াৰো লাগিব PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পনেণ্ট অথৰিটি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব ইয়াৰ পাছত আৰু এটা কথা আছে কাষ্ট চাৰ্টিফিকেট যদি থাকে সেইটো লাগিব EWS চাৰ্টিফিকেট যদি আছে সেইখনো দিব লাগিব ইয়াত দিছে মোবাইল নম্বৰ শুড বি মেনশ্যন ইন দ্য প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম মোবাইল নম্বৰ আপুনি মেনশ্যন কৰি দিব ইয়াত আপোনাৰ দিছে এটা কথা দ্য আণ্ডাৰষ্টেণ্ড ৰিটেইনছ দ্য ৰাইট টু কাৰেক্ট এনি ইনভাৰ্টেণ্ট অৰ টিপোগ্ৰাফিকেল ইৰ'ৰ হুইচ মে এপিয়াৰ ইন দ্য এডভাৰটাইজমেণ্ট কেনভাছিং ইন এনি ফৰ্ম উইল বি ডিছকুৱালিফাইড চ' এইটো আছিলে এডভাৰটাইজমেণ্টটো আপোনালোকক গোটেইকেইটা কথা কৈ দিছোঁ আই হোপ আপোনালোকে বুজিব পাৰিছে কিবা যদি ডাউট থাকে কোনোবা এটা বস্তু লৈ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব চ' বহুকেইটা পোষ্ট ওলাইছে আপোনালোকে গৈ জল্দি এপ্লাই কৰক চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'